অলপমান আপোনালোকে ব্ৰিফিং এটা লৈ ল'ব তেনেকুৱাটো হ'ব নালাগে গতিকে কিবা যদি কিবা উদ্বোধন কৰিছে নিশ্চয় কামো হৈছে স্কিল হয় স্কিলৰ অলপ চাই ল'ব নিশ্চিৰ পৰা জানি ল'ব আপুনি ঘোষণা কৰোঁতে কেইবাখনো কলেজ লখিমপুৰতে ইতিমধ্যে হোৱা নাই সেইখিনি কলেজ চৰকাৰী মই ঘোষণা কোনখন কৰিছোঁ আৰু কোনখন আপুনি কোৱাৰ ধৰণে মানে লখিমপুৰ অমুকখন কোনখন থাকিব লখিমপুৰৰ এই এখন কলেজ আছে আপোনাৰ সুবনশী কলেজ এখন ইয়াত সুবনশী সেইটো এটা বেলেগ চেপ্টাৰ তেওঁলোক আছে ইয়াতে লগত আছেইতো সেইটো এটা বেলেগ মই কেতিয়াও ঘোষণা কৰা নাই কিন্তু তেওঁলোক আমাৰ লগত থাকে আৰু হ'ব লাগে বুলি মনত ভাবে আৰু বৰদলনি কলেজ সোৱণশিৰি কলেজ তেওঁলোকে ভাবে আৰু প্ৰাদেশিকতা হ'ব লাগে বুলি এখন সামাজিক বনানীকৰণৰ এই 2024 নিযুক্তি কেলেংকাৰী হৈছিল লখিমপুৰ সামাজিক অভিযোগ আছে নিযুক্তি কোনো পোৱা নাই বা আমাৰ গ্ৰেড 3 গ্ৰেড 4 নিযুক্তি সামাজিক বনানীকৰণেতো সুকীয়াকৈ নিযুক্তি একো কৰা নাই লখিমপুৰত 60জনমান আছে ধেমাজিত 5জনমান আছে কিবা আগৰ ঘটনা হ'ব আমাৰ চৰকাৰ আগৰ হ'ব মই এবাৰ চাই ল'ম বাৰু ছাৰ এগ্ৰি ছেক্টৰত কিছু কৰিবলগীয়া কৰি আছোঁ যিমান পাৰোঁ এতিয়াতো গোগামুখত এগ্ৰিকালচাৰ ইনষ্টিটিউটখনো হৈ গ'ল এইবাৰ এডমিশ্যনো হ'ব এগ্ৰিকালচাৰত আমি ধান সৰিয়হ তাত ছাপৰ্ট প্ৰাইজো দি আছোঁ আৰু এইবাৰ বিশেষকৈ ছ'লাৰ ৰুফটপৰ ওপৰত আমি আটাইতকৈ বেছি গুৰুত্ব দিম লাহে লাহে গ্ৰাম্য অৰ্থনীতি ভাল হৈ গৈ আছে আৰু হ'ব ছাৰ যিহেতু পঞ্চায়তৰ ইলেকশ্যন হ'ব এই ছমাহ বিডিঅ'সকলে চলাব লোকসভা নিৰ্বাচনৰ পিছত লোকসভা ইলেকশ্যনৰ পিছত আগততো সম্ভৱ নহয় গতিকে মোৰ মতেদি আজিৰ পৰা ছমাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্টৰ ভিতৰত হৈ যাব আগষ্ট হ'লে ছাৰ এইটো বাৰিষা ছিজনে হ'ব বানপানী হ'ব তাৰ মাজতে ভোট দিয়াই দি দিব সেইটোলৈ টেনশ্যন নাই পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকৈ নামঘৰত গধূলি যায় তেনেকৈ ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে